গৌৰীপুৰত গবাইত চোৰৰ উপদ্ৰৱ, তিনিটাকৈ জুৱেলাৰী দোকানৰ চোৰৰ চাফাই অভিযান। নিশা মুখলধাৰ বৰষুণৰ সুযোগ লৈ চোৰে চুৰি কৰা বুলি মঙলবাৰে দিনৰ 2 বজাত মালিক পক্ষই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে। গৌৰীপুৰ চহৰৰ মাজমজিয়াত গৌৰীপুৰৰ 9 নং ৱাৰ্ডত তিনিটা জুৱেলাৰীৰ দোকানৰ চোৰে লুটি নিলে 1 লাখ টকাৰ অধিক সামগ্ৰী। টিডি জুৱেলাৰী, দীপালী জুৱেলাৰী, ভাৰতীয় জুৱেলাৰী, সোণৰ দোকান প্ৰায় 1,20,000 সামগ্ৰী আছিল বুলি দোকানৰ মালিকে জানিবলৈ দিয়ে। ইতিমধ্যে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। সঞ্জয় কৰ্মকাৰ, মোৰ ঘৰ বুঢ়াপুটিত। মোৰ নাম তাপস সতীধৰ, মোৰ ঘৰ হলো সুভাষপল্লী 2 নম্বৰ ৱাৰ্ড। মোৰ নাম লক্ষণ সরকার, মোৰ ঘর পদ্মার ভাড়া। কি হৈছে দোকানত মানে কালি ৰাতি আর কি মানে চুৰি হৈছে। আজি পুৱাই গম পালোঁ, মানে ডাকাতি হৈছে আর কি, মানে তলাবিলাক ভাঙি চাঙি ভিতৰত সোমাই একেবাৰে লুটপাট কৰি লৈ গৈছে। এইটো মানে আইডিয়া কৰিব পৰা নাই, মানে মাল লৈছে, বহুত মাল লৈছে। কি কি অলংকার আছে? চান্দিৰ মাল আছিল, চাইল মানে পুৰাণ পাইল, মানে ৰিপেয়াৰিং মাল আছিল আৰু সোণৰ বস্তু আছিল, কাম কৰা বস্তুবিলাক লৈ গৈছে। অনুমানিক এই লুটপাটটো কেতিয়া হচ্ছে? এইটো ৰাতিৰ ঘটনা, আমালোকতো নাজানো। আমালোক আহিছোঁ কেনেকৈ জানিম? দোকান খুলিবলৈ আহিছোঁ, যে দেখি আছোঁ যে তলাবিলাক ভাঙা প্লাছ মানে চুৰি হৈছে। যেকেইটা দোকান চুৰি হৈছে সেইকেইটা দোকানৰ নাম কি আছে? মোৰ দোকানৰ নাম তিথি জুৱেলাৰী আর মোৰটো হলো দীপালী জুৱেলাৰ। মোৰটো হ'ল ভাৰতী জুৱেলাৰী। কোন ঠাইত হয় গৌৰীপুৰত? এইটো দোকানটো 9 নম্বৰ ৱাৰ্ড। বৰষুণৰ সুযোগ লৈ পাব্লিক বৰষুণৰ সুযোগ লৈ চোৰে চাপাই বৰষুণৰ সুযোগ লৈছে। আৰক্ষী আপোনালোক অৱগত কৰাইছিলে না? হ্যাঁ কৰিছে। আৰক্ষী আহিছিল। আৰু আৰক্ষী আহিছে। তেখেতে কি কৈছে? তেখেতে আহি চাই গ'ল, ফটো কেমেৰা মাৰি গ'ল। আমালোকক কৈছে যে এটা মানে লিখি পেলাই মানে থানাত যাব কৈছে। আমি গৌৰীপুৰ আৰক্ষীক কি জনাব? যেহেতু আপোনালোকৰ দৰিদ্ৰ মানুহ, তিনিটা দৰিদ্ৰ মানুহ আপোনালোকৰ দোকানত এনেধৰণে লুটপাট হৈছে। আজি আমাৰ লগত গৌৰীপুৰ আৰক্ষীক কি জনাব? তাৰমানে আজি আমাৰ লগত হৈছে মানে এইটোই জানাব মানে চাও যে আমালোক যে যেটো ড্যামেজ হৈছে ওটো মানে আমালোকতো নাপাও না, মানে চোরটোক ধরিব লাগে, এইটো হলো মোর কথা। সন্দেহ নাই দোকানত তো মানুষ আহি থাকে না, কাক সন্দেহ কৰিম।